বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গোসাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ দীনেশ দাসৰ ৰচিত পাশ্চাত্য সাহিত্যৰ 5গৰাকী নোবেল বঁটা বিজয়ী সাহিত্যিকৰ কবিতাৰে অনুদিত কবিতা সংকলন বেলি উঠা আকাশ আজি গোসাইগাঁও প্ৰেছ ক্লাবত শুভ উন্মোচন কৰে। গোসাইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু গোসাইগাঁও প্ৰেছ ক্লাবত সহযোগিতাত ডক্টৰ দীনেশ দাসৰ ৰচিত বেলি উঠা আকাশ গ্ৰন্থখন উন্মোচন কৰা হয়। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভাত বেলি উঠা আকাশ অনুদিত কবিতা সংকলনৰ উন্মোচন কৰে গোসাইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ সভাপতি খনীন্দ্ৰ নাথ দাসে। উল্লেখ্য যে বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীনেশ দাসে অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ সমস্যা আৰু সম্ভাৱনা, ভাৰতীয় কৃষিত উদীয়মান প্ৰত্যাহ্বান আৰু অগ্ৰগতি, লিংগ আৰু বিকাশ, পাৰিপাৰ্শ্বিক সমস্যা আৰু বহনক্ষম বিকাশ আদিকে ধৰি প্ৰায় 9খন গ্ৰন্থ আৰু 20ৰো অধিক গৱেষণা পত্ৰ ৰচনা কৰে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। পৰম শ্ৰদ্ধাভাজন সভাপতি মহোদয়, মঞ্চত উপবিষ্ট ইকনমিক্সৰ প্ৰফেচাৰ, তেখেত পূৰ্বতে কেইবাখন গ্ৰন্থ লিখিছে ইকনমিক্সৰ ওপৰত, কিন্তু এইবাৰ এখেতে কবি হ'ব ধৰিছে। এতিয়া এইবাৰ ইকনমিক্স বাদ দি কবিতাত মানে ঢবলি মিলিলে। গতিকে এখেতৰ যে বিভিন্ন দিশত যে এখেতৰ পাৰ্গতালী আছে, আমি সেইটো ইতিমধ্যে গম পালোঁ। আমি জনাত গোসাইগাঁও মহাবিদ্যালয়ত পূৰ্বতে যিমান তেখেতে গোসাইগাঁও মহাবিদ্যালয়ত যোগদান কৰাৰ পিছত অৰ্থনীতি বিভাগটোৰ লগতে গোসাইগাঁও মহাবিদ্যালয় কেনেকৈ এটা বিশেষ স্থানত লৈ গৈছে এইটো সকলোৱে জানে। তেখেতে ইমান কৰ্মস্পৃহা দেখি আমাৰ গোসাইগাঁও কমলা ক্লাব লাইব্ৰেৰীত মাননীয় সভাপতি অতুল দাস ডাঙৰীয়াদেৱ, সমন্বিতে আমাৰ গোসাইগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টা অহাব ডাঙৰীয়া, সন্মুখত বহি থকা আমাৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিসকল, শিক্ষাবিদসকল,